নাই এখেত নিজে বহুত লাগিছে আৰু ইচ্ছা কৰিলে আপুনি চাকৰি এটা লৈ বহি থাকিব পাৰে কমিউনিটিৰ কাম কৰিছে ব্যক্তিগতভাৱে আপোনাক থেংক ইউ ছাৰ আপোনালোকৰ দৰে মানুহে আগবাঢ়ি নহ'লে নিজৰ কাৰণে চাকৰি এটা যোগাৰ কৰিব মই RNB চিভিল হস্পিটেল কোকৰাঝাৰৰ ছুপাৰিনটেণ্ডেণ্ট মই নতুনকৈ জইন কৰিছোঁ তথাপি আজি এখেতে আমাক যিখিনি আগৰে পৰাই অফিচিয়েল যিখিনি চলি আছিলে কথাখিনি মই ভালকৈ বুজি লৈছোঁ আৰু এখেতে ইউনিয়নৰ ফালৰ পৰা বহুত এফৰ্ট দিছে আৰু মোৰ এনেকুৱা লাগিছে এই ক্ৰাইচিছটো খুব সোনকালে ছল্ভ হ'ব খালি কোড অফ কণ্ডাক্টটো চাগে বহুত সোনকালে লগাৰ কাৰণে কিছু অফিচিয়েল প্ৰচিডিঅ'ৰটো লেকিং থাকিব আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে এখেতে যেনেকৈ আগবাঢ়িছে এখেতসকলৰ সমস্যাটো ছল্ভ হ'ব মই এইটোকে আশা ৰাখিছোঁ আৰু বাকী ভৱিষ্যতত যেনেকৈ আমাৰ প্ৰব্লেমবিলাক আহি থাকে আমি সেইমতে সলিউশ্যনৰ কাৰণে আগবাঢ়ি যাম থেংক ইউ আজি আমি RNB চিভিল হস্পিটেল ভিজিট কৰিলোঁ আৰু ইয়াতে আমাৰ চাফাই কৰ্মীবিলাক 1 বছৰৰ পৰা দৰমহা যি পাবলগীয়া পোৱা নাছিল আগত 7,500 আছিল এইটো 50% ডিডাক্ট হৈ গৈছিল কিবা আমাৰ মিছন ডাইৰেক্টৰ ফালদি NHMৰ পৰা কিবা কনফিউজনৰ কাৰণে চেলাৰীটো কম হৈছিল তো আজি আমি আৰু আমাৰ সুপাৰিনটেণ্ডেণ্ট ছাৰ আৰু আমাৰ চিন্ময় দা একলগত মিলি এটা সিদ্ধান্ত ফাল ল'লোঁ আৰু মই ভীম বাছৰ মোৰ ফাল দিও এটা সিদ্ধান্ত লোৱা হ'ল কি ইহঁতৰ যে ফাণ্ড ক্ৰাইচিছ এইটো ছল্ভ হ'ব আৰু আগৰ যি দৰমহা পাই আছিল 7,500 এইটো আকৌ দিয়া হ'ব ছেপ্টেম্বৰ মাহত আৰু এই মাজতে ছেপ্টেম্বৰ মাহত আমাৰ হেল্থ মিনিষ্টাৰৰ লগত কথা পাতি ইহঁতৰ ৰেগুলাৰ এইটো কৰাৰ কাৰণে প্ৰচেষ্টা আমি চলাম আৰু আমাৰ আশা আছে যে ইহঁতৰ আগত যাই ফিক্স পে চাকৰিও দিয়া হ'ব যেহেতু এতিয়া ইলেকশ্যন আহি গ'ল তাৰ কাৰণে কোড অফ কণ্ডাক্ট লাগিব এই কাৰণে বহুতে অফিচিয়েল প্ৰচেছ আমাৰ ষ্টপ হৈ যাব কিন্তু নতুন গভৰ্ণমেণ্ট যেতিয়া গঠন হ'ব এই টাইমত ইহঁতক ফিক্স পে দিয়া হ'ব কিন্তু আজি ডেটত যি সিদ্ধান্ত লৈ আহিছিলোঁ ইহঁতৰ দৰমহাক লৈ এই প্ৰব্লেমটো আজি ছল্ভ হৈছে 15 চাফাই কৰ্মী আছে ইহঁতৰ দৰমহা বহুত কম আছিল কিন্তু আজি সিদ্ধান্ত লোৱা হ'ল যে ইহঁতৰ পূজাৰ আগত আগৰ দৰমহাটো দিয়া হ'ব এইটো আমাৰ আগত 200 বেডেড আছিল এনেকা হস্পিটেল আমি গম পাইছোঁ কিন্তু কিবা ভুলত 100 বেডেড কৰি টকা পঠাই আছিল NHMৰ পৰা তেহেতৰ কাৰণে আমাৰ RNB চিভিল হস্পিটেল দিব পৰাৰ কণ্ডিশ্যন নাছিল কিন্তু আমি আমাৰ ফাল দি এটা ছাপোৰ্ট দি কি ফাণ্ড ক্ৰাইচিছ হ'ব নালাগে যেনেকা পাই এনেকাই দিয়া হ'ব আৰু প্ৰত্যেক মাহ দিয়া হ'ব এইটো সিদ্ধান্ত লৈছোঁ মানে মোৰ ফাল দি মোৰ এইটো গেৰাণ্টি লোৱা হৈছে আৰু পূজাৰ আগত ফাৰ্ষ্ট ইনষ্টলমেণ্ট মানে ফাৰ্ষ্ট চেলাৰীটো 7,500 দিয়া হ'ব